ভাৰতীয় খাদ্য নিগমৰ অসমৰ বিভিন্ন গুদামত থকা চাউল যে চুৰি হয় এই অভিযোগ পুৰণি, কিন্তু এই অভিযোগক পুনৰবাৰ সত্যতা প্ৰমাণ কৰি নৰ্থ লখিমপুৰ FCI ডিভিজনেল কাৰ্যালয়ৰ অন্তৰ্গত ধেমাজিৰ যিটো গুদাম, সেই গুদামৰ পৰা 26,800 বেগ চাউল চুৰি হোৱা বা তাৰ বিষয়াসকলে বিক্ৰী কৰা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। যি সময়ত অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী বা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুৰ্নীতিমুক্ত অসম বা ভাৰত গঢ়াৰ সপোন দেখুৱাইছে, যি সময়ত দুৰ্নীতি কৰা মানুহক বাঘৰ দৰে জঁপিয়াই পৰিম বুলি কৈছে, সেই সময়ত আচলতে এই দুখীয়া মানুহৰ মুখৰ ভাত FCI চাউল, বিনামূলীয়া চাউল যোগান ধৰা, সংৰক্ষণ কৰি ৰখা যি FCI গুদাম, সেই গুদামৰ পৰা সমবায় সমিতিৰ এজেণ্টবিলাকলৈ চাউল যোগান ধৰা হয় আৰু সেই চাউল গাঁৱৰ প্ৰতিগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিক বিতৰণ কৰা হয়। সেই চাউল এটা গুদামৰ পৰাই 26,800 বস্তা চুৰি হোৱা ঘটনাই সকলো অসমবাসী ৰাইজক উদ্বিগ্ন কৰি তুলিছে, চকু কপালত তুলিছে। এতিয়া আপোনালোকে চাওক যে এই ঘটনা পোহৰলৈ আহিছে যোৱা নৱেম্বৰ মাহৰ শেষৰ ফালে, অৰ্থাৎ নৱেম্বৰ মাহৰ 30 তাৰিখৰ এটা প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। ঘটনাটো কেনেকৈ সংঘটিত হ'বলৈ পালে? FCIৰ এটা নিয়ম আছে যে FCIৰ অধীনত যিমানবিলাক গুদাম আছে তেওঁলোকৰ তাত ফিজিকেল ভেৰিফিকেশ্যন হয় কোৱাৰ্টাৰলি, অৰ্থাৎ 3 মাহৰ মূৰে মূৰে ফিজিকেল ভেৰিফিকেশ্যন হয়। এতিয়া আপোনালোকে চাওক যে এই ফিজিকেল ভেৰিফিকেশ্যনৰ টিম গৈছিল অক্টোবৰ মাহৰ প্ৰথম ভাগত আৰু গৈ তেওঁলোকে সেই গুদামটোত, ধেমাজিৰ যিটো FCI গুদাম, সেই গুদামটোত জাম পেক থকা বুলি তেওঁলোকে ৰিপৰ্ট কৰিছিল, মেইল কৰিছিল লখিমপুৰৰ ডিভিজনেল মেনেজাৰৰ কাৰ্যালয়লৈ আৰু গুৱাহাটীলৈ। জাম পেক মানে হৈছে যে গুদামটোত পৰিৱেশটো ভাল নহয়, তাত সোমাই ভেৰিফিকেশ্যন কৰিব পৰাকৈ কোনো ধৰণৰ ব্যৱস্থা নাই, গোটেই জাম লাগি আছে, গতিকে সেই পৰিৱেশটোত যে ভেৰিফিকেশ্যন কৰিব নোৱাৰি, তাৰ কাৰণে এখন কমিটি বনাই সেই গুদামটোক তন্নকে জিৰ' ভেৰিফিকেশ্যন, ফিজিকেল ভেৰিফিকেশ্যন কৰিব লাগে বুলি কৈছে। অৰ্থাৎ গুদামটো জিৰ' কৰি, খালী কৰি এটা এটা বস্তা বাহিৰলৈ উলিয়াই তাত জিৰ' ফিজিকেল ভেৰিফিকেশ্যন কৰিলেহে প্ৰকৃততে তাত চাউল আছে নে নাই, বা কম আছে নেকি, বা কোনোবাই চুৰি কৰিছে নেকি, কমিছে নেকি, সেই কথাটো পোহৰলৈ আহিব বুলি ডিভিজনেল মেনেজাৰ লখিমপুৰ আৰু গুৱাহাটীৰ ক্ষেত্ৰীয় কাৰ্যালয়লৈ মেইল কৰিছিল। কোনে কৰিছিল? সেই যিটো ফিজিকেল ভেৰিফিকেশ্যন টিম গৈছিল। কিন্তু সেই গোটেই কথাটোক আচলতে তল পেলাই সেই ভেৰিফিকেশ্যন টিমটোক সাংঘাতিক ধৰণে হেঁচা প্ৰয়োগ কৰিছিল যে সকলো ঠিকে আছে বুলি তেওঁলোকে ৰিপৰ্ট দিব লাগে, কমপ্লেইন দিব নালাগে বুলি। কোনে সেই হেঁচা দিছিল? তাৰ যিগৰাকী বিষয়া গোদাম ইনচাৰ্জ ৰাকেশ দাস আৰু যিগৰাকী ধেমাজিৰ যিগৰাকী ডাইৰেক্টৰ ডেপুটি, যিগৰাকী ডিভিজনেল মেনেজাৰ, ক্ষমা কৰিব, DM বুলি কয়, ডিভিজনেল মেনেজাৰ, সেইগৰাকী যিগৰাকীৰ নাম নিৰঞ্জন লাল জাহাংগীৰ, আৰু তেওঁ মেনেজ হৈ আছে ওপৰত DGM যিগৰাকীৰ নাম হৈছে ফিউজেল নেম। এতিয়া পোহৰলৈ আহিছে তিনিওগৰাকী ব্যক্তিৰ ছত্ৰছায়াত ধেমাজি গুদামৰ পৰা চাউল বিক্ৰী কৰি থকা অৰুণাচল, মণিপুৰ বা মিজোৰাম, এই বাহিৰলৈ ধেমাজিৰ পৰা সংলগ্ন বাহিৰৰ আমাৰ চুবুৰীয়া ৰাজ্যলৈ বিক্ৰী কৰা হয় বুলি কয়। ইতিমধ্যে আমি শুনি আহিছিলো, এতিয়া প্ৰমাণ পোৱা গৈছে। গতিকে আমাৰ প্ৰশ্ন হ'ল যে এই গোটেই ফিজিকেল ভেৰিফিকেশ্যন টিমটোৱে জাম্পেক থকা বা এই ভেৰিফিকেশ্যনত সন্দেহ তেওঁলোকৰ মনলৈ অহা বুলি যি মেইল কৰিছিল, সেই গোটেই কথাখিনি তল পেলাই এই যিটো টিম DGM, ফিউজেল নেম আৰু ক্ষমা কৰিব, ডেপুটি জেনেৰেল মেনেজাৰ DGM ফিউজেল নেম, গুৱাহাটীত যিগৰাকী বহি আছে 2 নম্বৰী অফিচাৰ, আৰু তাৰ সমানে সমানে ডিভিজনেল মেনেজাৰ নিৰঞ্জন লাল জাহাংগীৰ আৰু গোদাম ইনচাৰ্জ ধেমাজিৰ ৰাকেশ দাস, এই তিনিগৰাকীয়ে মিলি যে চাউল বিক্ৰী কৰে, সেই তিনিগৰাকীয়ে কিন্তু ফিজিকেল ভেৰিফিকেশ্যন টিমটোকে হেঁচা দিছিল যে সকলো ঠিকে আছে বুলি তেওঁলোকে ৰিপৰ্ট দিব লাগে। আৰু সেই গোটেই কথাটোৰ হেঁচাত পৰি যিহেতু ফিজিকেল ভেৰিফিকেশ্যন টিমটো তৃতীয় বৰ্গৰ কৰ্মচাৰী, তেওঁলোকে আচলতে প্ৰেছাৰত আহি চাকৰি তাৰণাত তেওঁলোকে চব অ'কে বুলি ৰিপৰ্ট দিছিল। তাৰপিছতো যেতিয়া তেওঁলোকৰ ৰিপৰ্টটোৰ ভিত্তিত চিনিয়ৰ টিম গৈ যেতিয়া ভেৰিফিকেশ্যন কৰিলে, তেতিয়া জিৰ' ফিজিকেল ভেৰিফিকেশ্যন কৰিলে, অৰ্থাৎ গোদাম খালী কৰি পৰীক্ষা কৰা হ'ল যে তাত সঁচাকৈ সেই ফিজিকেল ভেৰিফিকেশ্যন টিমটোৱে সন্দেহ কৰাৰ ধৰণে তাত কিবা ঘটিছে নেকি। তেতিয়া পোহৰলৈ আহিল যে হয়, তাত 1 লাখ বেগ চাউল জমা থকা ধেমাজি গোদামটোৰ পৰা 26,800 বেগ চাউল চুৰি হৈছে। এই গোটেই কথাটো পোহৰলৈ আহিলত তেতিয়া চিনিয়ৰ টিমে গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনোজ কুমাৰৰ নিৰ্দেশত ৰাকেশ কুমাৰকে ধৰি আন 6 গৰাকী, প্ৰথমে 5 গৰাকী আৰু যোৱাকালিৰ দিনটোত 2 গৰাকী, অৰ্থাৎ মুঠ 7 গৰাকী, 6 তৃতীয় বৰ্গৰ কৰ্মচাৰী প্লাছ 1 ৰাকেশ দাস, এই 7 গৰাকী লোকক চাকৰিৰ পৰা ছাছপেণ্ড কৰা হৈছে। এতিয়া প্ৰশ্ন হৈছে যে গোটেই চিণ্ডিকেটটোত চলে DGM ফিউজেল নেম আৰু ডিভিজনেল মেনেজাৰ নিৰঞ্জন লাল জাহাংগীৰ আৰু ৰাকেশ দাসৰ নেতৃত্বত
এতিয়া সেই ৰাকেশ দাসক তাৰে ইনচাৰ্জ হিচাপে তেওঁক যিহেতু ছাছপেণ্ড নকৰাকৈ নোৱাৰে, গতিকে নিয়ম মাফিক তেওঁক ছাছপেণ্ড কৰি এই যে ডিভিজনেল মেনেজাৰ নিৰঞ্জন লাল জাহাংগীৰক ৰেহাই দি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।